हेलो गाइज वेलकाम टू आवर चेनेल। तो আজি আমি আপোনালোকক এই ভিডিঅ'ত লৈ আহিছোঁ কম্পিটিটিভ এক্সামৰ বিষয়ে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। আৰু মোৰ লগত আছে বহুতো কম্পিটিটিভ এক্সাম পাছ কৰি মোৰ লগৰ গৌৰৱ। তো চিনাকি কৰি দিব ওলাইছোঁ গৌৰৱ চৌধুৰী মোৰ ফ্ৰেণ্ড। হেল্ল' এভৰিৱান, মোৰ নাম গৌৰৱ চৌধুৰী। মই আজি ইয়াত আহিছোঁ মোৰ লগৰ ঈশ্বৰে ইণ্টাৰভিউ লৈ আছে মোৰ। তো গাইজ আমি এই ভিডিঅ'টোত আপোনালোকক কম্পিটিটিভ এক্সামৰ বিষয়ে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব আৰু আপোনালোকৰ যিখিনি কম্পিটিটিভ এক্সামত প্ৰব্লেমছ কি আহে কেনেকৈ ধৰণে তাক হেণ্ডেল কৰিব লাগে সেই বিষয়ে আমাৰ গৌৰৱক সুধিম, যিহেতু ই বহুতখিনি কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰি তাৰ এক্সপিৰিয়েঞ্চ হৈছে। আমাক গৌৰৱে অলৰেডি বেংকত পাইছে না, SBI বেংকৰ ক্লাৰ্কত জইনিং আছে নেক্সট মান্থত। লগতে ই APSC প্ৰিলিমছ, IB প্ৰিলিমছ, তাৰপাছত আৰু বহুত কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰি থৈছে যিখিনি নিজে ক'ব। তো আজি আমি গৌৰৱৰ মুখৰ পৰাই জানিম যে কি কম্পিটিটিভ এক্সাম সি ক্লিয়াৰ কৰিছে আৰু তাৰ ষ্ট্ৰেটেজিৰ বিষয়ে জানিম। প্ৰথমত গৌৰৱৰ পৰা জানিম আমি কি কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰি থৈছে। প্ৰথমতে SSC CHSL 2019 টায়াৰ 3 দিলোঁ, ৰিজাল্ট অহা বাকী আছে। SSC 2020 SSC CGL গ্ৰেজুৱেট লেভেল, SSC CHSL 12th লেভেল, SSC MTS SSC ফেজ 8 গোটেইখিনি মই ক্লিয়াৰ কৰিছোঁ। এতিয়া ৰিজাল্টটো পেণ্ডিং আছে ফাইনেল ৰিজাল্ট। আৰু IB 2020 সেইটোৰ ক্লিয়াৰ কৰিছিলোঁ প্ৰিলিমছ, আৰু APSC প্ৰিলিমছ ক্লিয়াৰ কৰি এতিয়া মেইনছৰ কাৰণে পঢ়ি আছোঁ। আৰু ফাইনেল চিলেকশ্যন মোৰ SBI ক্লাৰ্কত হৈছে। চ' গৌৰৱে যিহেতু বহুতখিনি এক্সাম ক্লিয়াৰ কৰি থৈছে, তো এক্সপিৰিয়েঞ্চ বহুত হৈছে। তো আমি জানিম এতিয়া কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিছে গৌৰৱে, তেখেতৰ ষ্ট্ৰেটেজি কি আছিলে। তো গৌৰৱ তুমি কোৱা যে তুমি এই প্ৰিপেৰেশ্যনটোত কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলা? মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ 2019 পৰা। ষ্টাৰ্ট কৰিছোঁ SSC CGLৰ প্ৰিপেৰেশ্যন। আৰু ষ্ট্ৰেটেজিটো হ'ল যে আপুনি বুক পঢ়িব, ইউটিউব চাব, আৰু ষ্টেণ্ডাৰ্ড বুক মই কৈ দিম। আৰু যোনটো উইকনেছ সেইটো ধৰিব লাগিব, সেইটো আপোনালোকে এনালাইজ কৰি গম পাব উইকনেছটো। আৰু এনালাইচিছ কি মক টেষ্টৰ কৰিব লাগে। আপুনি যিমান মক টেষ্ট দিব সিমান উইকনেছটো গম পাই থাকিব, সেইমতে খালি উইকনেছৰ ওপৰত কাম কৰিব লাগে। গৌৰৱ, তুমি যিহেতু প্ৰথমতে SSCৰ প্ৰিপেৰেশ্যন কৰিছা, তো SSC চিলেবাছ আৰু বেংকৰ চিলেবাছ তো দুটাটো বেলেগ বেলেগ হয়। তো তোমাক সেই দুটাৰ প্ৰিপেৰেশ্যন কৰোঁতে মাজত কি বাধা আহিল বা কি ডিফিকাল্টি আহিল সেইটো কোৱা। আৰু মানে যদি SSCৰ কোনোবাই প্ৰিপেৰেশ্যন কৰে তো বেংকত এক্সাম ক্লিয়াৰ কৰিবলৈ কিমান আৰু কষ্ট কৰিব লাগে, বা বেংকৰ এক্সামটো অলপ বেছি টান হয় নে না SSC টান হয় সেইখিনি কৈ দিয়া। তো বা আমাৰ দৰ্শকসকলে যিখিনি SSCৰ প্ৰিপেৰেশ্যন কৰিব লাগে তেখেতসকলে SSCৰ কৰিব, আৰু যিখিনি বেংকৰ কৰিব দুটাও কৰিব বিচাৰে, দুটা কেনেকৈ কি ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব সেইটো কৈ দিয়া, যোনটো মানে ইজি হয় প্ৰিপেৰেশ্যন কৰা। আপোনালোকে SSC বেংক দুটা মিছে এটা চইচ কৰিব পাৰে, আৰু আপোনালোকে বহুত একেলগেও প্ৰিপেৰেশ্যন কৰিব পাৰে। SSCৰ প্ৰিপেৰেশ্যনটো কৰিলে অলপ সোনকালে ষ্টাৰ্ট কৰিব লাগিব আপুনি গ্ৰেজুৱেশ্যন ফাইনেল ইয়েৰৰ পৰা। বিকজ এতিয়া ষ্টেটাছ হিচাপে SSC লাষ্ট 2018 অনলি ৰিজাল্ট ডিক্লেয়াৰ হ'ল, তাৰপিছত ডিক্লেয়াৰ হোৱা নাই ৰিজাল্ট। তো SSCৰ প্ৰিপেৰেশ্যনত আপোনালোকে ইংলিছ, মেথছ, ৰিজনিং আৰু GK 4টা ছেকশ্যন থাকে প্ৰিলিমছত। আৰু মেইনছত যদি CGL দিয়ে সেইটো হিচাপে মেথছ আৰু ইংলিছ অনলি থাকে। আৰু বেংকৰ প্ৰিপেৰেশ্যনটো হ'ল অলপ মানে শ্বৰ্ট ডিউৰেশ্যন, কিন্তু এই শ্বৰ্ট ডিউৰেশ্যনত আপুনি বহুত ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব। বেংকত চিলেবাছ হ'ল ইংলিছ, মেথছ, ৰিজনিং, আৰু মেইনছত জেনেৰেল এৱাৰনেছ বুলি বা বেংকিং এৱাৰনেছ সেইটো এক্সট্ৰা থাকে। ইয়াত যদি আপোনালোকে বহুত চইচ কৰে, দুটাই প্ৰিপেৰেশ্যন কৰিম বুলি ভাবে, তেন্তে ইংলিছটো কমন পাব, মেথছৰ কিছুমান পাৰ্ট কমন পাব, আৰু ৰিজনিংটো গোটেইখিনি বেলেগ। SSC ৰিজি ইংলিছ বেংকৰ অলপ টাফ, আৰু GKটো বেলেগ, SSCৰ ষ্টেটিক পৰ্চন আৰু বেংকৰ বেংকিং এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। আৰু প্ৰব্লেম আপোনালোকে অলপ যেতিয়া শ্বিফ্ট কৰিব SSC বা বেংকৰ পৰা, তো অলপ যোনটো এক্সট্ৰা চিলেবাছ সেইটো কভাৰ কৰিবলৈ অলপ টান পাব। সেইটোৰ কাৰণে মক টেষ্ট দিব, আৰু ইউটিউবত চাব পাৰে, ইউটিউবত চব এভেইলেবল আছে। চ' এতিয়া আমি জানিম গৌৰৱে মানে আমাৰ এই প্ৰিপেৰেশ্যনত কোচিঙৰ কিমান প্ৰয়োজন, আৰু কি
মেটেৰিয়েলছ ফ'ল' কৰিছিলে, কি বুক ফ'ল' কৰিছিলে। তো গৌৰৱ, তুমি কোৱা, তুমি কোচিং জইন কৰিছিলানে নাই, আৰু তুমি কি অনলাইন ষ্টাডি, অনলাইন প্লেটফৰ্ম বা তেনেকৈ বুকছ কি ৰিকমেণ্ড কৰিবা, আৰু কি বুক ফ'ল' কৰিছিলা, বা ইউটিউব চেনেল কি ফ'ল' কৰিছিলা, বা তুমি মক টেষ্ট কেনেকৈ দিব লাগে, সেইখিনি গোটেইখিনিৰ বিষয়ে মানে ষ্টাডি মেটেৰিয়েলছ প্লাছ কোচিং চচিঙৰ প্ৰয়োজন কিমান সেইটোৰ বিষয়ে কৈ দিয়া। বা কেনেকৈ অনলাইন প্লেটফৰ্মত কি কোচিঙৰ সুবিধা আছে, যিহেতু এতিয়া কৰোণাৰ টাইম, কৰোণা বা এনেকৈ পেণ্ডেমিক হৈয়ে আছে, মাজে মাজে অমিক্ৰণো আহিছে এতিয়া। তো বহুতে হয়তো গুৱাহাটী আহি বা বেলেগ তেনেকৈ ঘৰৰ পৰা বাহিৰত থাকি প্ৰিপেৰেশ্যন কৰিব অসুবিধা পাব। তো অনলাইন প্লেটফৰ্ম কি ফ'ল' কৰিছিলা, যদি তুমি কৰিছা, আৰু যদি তেনেকৈ কৰা নাই, তোমাৰ মতে কি ভাল অনলাইন প্লেটফৰ্ম, বা অফলাইন ভাল নে অনলাইন ভাল, গোটেইখিনিৰ বিষয়ে কৈ দিয়া তুমি। মই কোচিং লৈছিলোঁ 8 মান্থছৰ SSC প্লাছ বেংক, কিন্তু অনলি 3 মান্থছ কৰি মই ঘৰত গুচি গ'লোঁ, মোৰ মন লগা নাছিলে কোচিঙত। আপোনালোকে কোচিং ল'ব পাৰে যদি বিগিনাৰ্ছ হয়, এটা আইডিয়া এটা পাব। কিন্তু এতিয়া যোনটো ইউটিউবত যিমান মেটেৰিয়েল এভেইলেবল আছে, ফ্ৰীত আপোনালোকে গোটেইখিনি কৰ্চো কৰিব পাৰিব। যদি পেইড কৰ্চ ল'ব বিচাৰে তেন্তে আনএকাডেমি ভাল, মই লোৱা নাই সেইটো। আৰু কোচিং যদি কৰিব পাৰে ঘৰৰ ওচৰত বা অলপ টাউনত আহিব লাগিব, সেইটোৰ কাৰণে অফলাইন কোচিঙত। আৰু যদি ফ্ৰী কৰিব বিচাৰে, ফ্ৰী চব বেংক আৰু SSCৰ কাৰণেতো চব এভেইলেবল আছে ইউটিউবত। অলপ আপোনালোকে বিচাৰিব লাগিব, কেইটামান চেনেলছ আছে, বা ছাবজেক্ট ৱাইজ আপোনালোকে মেথছৰ বেলেগ ছাবজেক্ট, ইংলিছৰ বেলেগ, এনেকৈও বিচাৰিব পাৰে। আৰু বুকছ ক'ব গ'লে, বুকছ যোনটো ষ্টেণ্ডাৰ্ড বুকছ হয়, ইংলিছৰ এটা গ্ৰামাৰৰ বুক, মই প্লিন্থ টু পেৰামাউণ্ট ইউজ কৰিছিলোঁ। আৰু প্ৰেক্টিছৰ কাৰণে এটা লাগিব, প্ৰেক্টিছৰ কাৰণে আপোনালোকে মকো দিব পাৰে। নিউজ পেপাৰ এটা ফ'ল' কৰিব লাগিব ইংলিছৰ কাৰণে, আৰু মকৰ এনালাইচিছ কৰিব লাগিব, ইংলিছৰ ছেকশ্যনেল মক বা ফুল মক দিলেও সেইটো এনালাইচিছ কৰিব। আৰু মেথছৰ কাৰণে এটা প্ৰেক্টিছ বুক লাগিব। আৰু যদি আপোনালোকে যোনটো মেইন বেচিক মেথছটো সেইটো শিকি লৈছে, তো সেইটোৰ নোটছটোৰ পৰাও ৰিভাইজ কৰিব পাৰে। বা যদি শিকা নাই তেন্তে সেইটো বুক আহে এৰিথমেটিক বুলি, ৰাকেশ যাদৱ ছাৰৰ, সেইটো ল'ব পাৰে। আৰু প্ৰেক্টিছৰ কাৰণে এটা প্ৰেক্টিছ বুক লৈ ল'ব, যিকোনো কোৱাণ্ট আৰু এৰিথমেটিকৰ, প্লাছ মক টেষ্টৰ পৰা ৰিভাইজ হৈ থাকিব। জিকেৰ কাৰণে এটা লুচেণ্ট বুক লৈ ল'ব পাৰে, মেক্সিমাম 99% লুচেণ্টেই লয়, সেইটো মানে চামাৰী টাইপ থাকে। আৰু কুৱেশ্যন এনচাৰৰ কাৰণে এটা ল'ব লাগিব, যোনটো MCQ বেছড, সেইটোৰ কাৰণে লুচেণ্টৰ MCQ ল'ব পাৰে, বা SSC কিৰণৰ ল'ব পাৰে। আৰু প্লাছ ৰিজনিঙৰ কাৰণে একো বুক ফ'ল' কৰা নাই মই, আপুনি মক টেষ্ট বা ইউটিউবৰ ভিডিঅ' চাই সেইবিলাক কনচেপ্টবোৰ, ট্ৰিকবোৰ কপিত নোটছ কৰি গ'লে হৈ যাব। আৰু লাষ্ট হ'ল যে মক টেষ্ট যিমান পাৰে সিমানেই দিব একদিনত, ষ্টাৰ্টিঙত কিন্তু যদি এটাও দিয়ে, কিন্তু সেইটো এনালাইচিছটো ডাবল কৰিব লাগিব, 1 ঘণ্টা মক দি 2 ঘণ্টা এনালাইচিছ, এনেকৈ আপুনি লাহে লাহে 2-3টাকেও দিব পাৰে একদিনত মক, যেতিয়া ৰিভিজন কমপ্লিট হৈ যায়। আৰু মেইন হ'ল কিমান পঢ়িছা সেইটো নহয়, কিমান ৰিভাইজ কৰিছা সেইটো ডিপেণ্ড কৰে। যিমান ৰিভাইজ কৰিবা সিমানেই ভাল। চ' গৌৰৱ, তুমি কি তেনেকুৱা ইউটিউব চেনেল, যিহেতু বহুতে হয়তো অনলাইন ছাবস্ক্ৰিপশ্যন ল'ব নোৱাৰিব, বা তেনেকৈ টাউনত, গুৱাহাটী বা তেনেকৈ বেলেগ চহৰত গৈ প্ৰিপেৰেশ্যন কৰিব নোৱাৰিব, তো যিহেতু ফ্ৰীতে আজিকালি যিহেতু চবৰ হাতত ইউটিউব হৈ গৈছে, ইউটিউব এভেইলেবল আছে, তো যিখিনি চেনেল তুমি ফ'ল' কৰিছিলা সেই চেনেলখিনি আমাৰ দৰ্শকক এবাৰ কৈ দিয়া, যাতে যিখিনিৰ মানে ফাইনেন্সিয়েল অলপ প্ৰব্লেম হয়, বা ঘৰৰ পৰা বাহিৰত থাকি প্ৰিপেৰেশ্যন কৰিব অসুবিধা হয়, বা অনলাইন প্লেটফৰ্মত ছাবস্ক্ৰিপশ্যন ল'বলৈ অলপ প্ৰব্লেম হয়, তো বহুতৰ তেনেকুৱা প্ৰব্লেম হ'ব পাৰে, তাৰ বিষয়ে কৈ দিয়া। কি মানে ভাল অথেণ্টিক ইউটিউব চেনেল বা ফ্ৰী কণ্টেণ্ট যিখিনিয়ে প্ৰভাইড কৰে সেইখিনি ফ'ল' কৰিব পাৰে। অনলাইন বহুত ভাল ভাল ইউটিউব চেনেল আছে। SSCৰ কাৰণে, মেথছৰ কাৰণে অভিনয় শৰ্মা চেনেল আছে, এডভান্স মেথছ। এৰিথমেটিকৰ কাৰণে ৰাকেশ যাদৱ ছাৰ এৰিথমেটিক। আৰু কেইটামান যদি টপিক নাপায়, সেইটো ডাইৰেক্ট টপিক ৱাইজ চাৰ্চ কৰিব পাৰে আপোনালোকে। তাৰপিছত ইংলিছৰ তেনেকৈ চেনেল ফ'ল' নকৰাকৈ নিউজ পেপাৰ পঢ়াটো বেছি ভাল। মই একো ফ'ল' কৰা নাই চেনেল, নিউজ পেপাৰ পঢ়িব, দ্য হিন্দু, আৰু বিগিনাৰ্ছৰ কাৰণে নভেল বা যিকোনো ষ্টৰি বুকো পঢ়িব পাৰে। তাৰপিছত দ্য হিন্দুৰ এডিটৰিয়েলটো পঢ়িব, বা বেলেগটোও পঢ়িব পাৰে ষ্টাৰ্টিঙত, কিন্তু এডিটৰিয়েলটো মেইন হয়।
যদি আপোনালোকে টপিক ৱাইজ সাৰ্চ কৰে তেন্তে যোনটো টপিকৰ গোটেই প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত গৈ চাব প্লেলিষ্টত কি হয় সব টপিক যিমান সৰু সুৰাকে টপিক যিমান আছে সব কভাৰ কৰি দিয়ে সিহঁতে সিঙ্গল ভিডিঅ' নাচাব আৰু জিকেৰ কাৰণে আপোনালোকে যোনটো টপিক আছে যেনেকৈ হিষ্ট্ৰী হৈ গ'ল হিষ্ট্ৰীৰ কম্বাইন ভিডিঅ' আহে মই এটা চেনেল আছে ভেদিক একাডেমি তাত হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু পলিটি চাইছিলোঁ আৰু বেংকিং এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ডেইলি যোনটো বেংকৰ সেইটোৰ কাৰণে ডেইলি এটা কাৰেণ্ট এফেয়াৰৰ SSCৰ কাৰণেও লাগে কাৰেণ্ট এফেয়াৰ 1 ঘণ্টা ছেশ্যন কৰিব লাগিব মই ক্ৰেক এক্সামৰ কৰিছিলোঁ আৰু আশিষ গৌতম ছাৰৰ এটা আছে বেংকৰ ৰিজনিঙৰ কাৰণে আপুনি যোনটো ভাল লাগে সবৰ অথেণ্টিকেট ভাল ট্ৰিক পঢ়ায় সব সাৰ্চ কৰি চাব পাৰে হয় সো গাইজ যেহেতু আমি এই কম্পিটিটিভ এক্সামত প্ৰিপেৰেশ্যন কৰিলে অলপ বহুত সময়ৰ প্ৰয়োজন হয় তো সেই প্ৰিপেৰেশ্যনৰ ফেজত মানে নিজকে কেনেকৈ মটিভেট কৰি ৰাখিব লাগে বা ডিষ্ট্ৰেকশ্যন যিখিনি আহে তাৰ পৰা কেনেকৈ আঁতৰত থাকিব লাগে সেইটোৰ বিষয়ে জানিম গৌৰৱৰো হয়তো যিহেতু আহিছে চাগে প্ৰিপেৰেশ্যন ফেজ কৰোঁতে তো গৌৰৱে ক'ব কেনেকৈ কি আহিছে ইয়াৰ বিষয়ে ডিষ্ট্ৰেকশ্যন আৰু ডিমটিভেশ্যন এইটো এটা পাৰ্ট হয় প্ৰিপেৰেশ্যনৰ যোনে প্ৰিপেৰেশ্যন কৰিছে সবৰে এইটো আহিব তো এইটোৰ পৰা আমি কেনেকৈ বাচিব লাগে বা এইটোৰ পৰা অভাৰকাম কেনেকৈ হ'ব লাগে সেইটো জানিব লাগে যিহেতু আমি মানুহ হয় এভৰি টাইম পঢ়িব নোৱাৰোঁ তো আপোনালোকে যোনটো ফ্ৰী টাইম আছে সেইটো কিবা ভেলুৱেবল বস্তু বা ইউজফুল বস্তু কৰোঁতে ইউজ কৰিব লাগিব আপোনাৰ যি হবি আছে সেইবিলাক কৰিব পাৰে যিহেতু যেনেকৈ গাৰ্ডেনিং কুকিং কোনোবাৰ হয়তো ডান্সিং গিটাৰ বজায় কোনোবাই সেইবিলাক বজাব পাৰে মেণ্টেল ষ্ট্ৰেছটো কম থাকিব আৰু ফিজিকেল এক্সাৰচাইজ কৰিব পাৰে সেইটো বহুত ভাল এটা ভাল আৰু ফিজিকেল এক্সাৰচাইজত ক্ৰিকেট সেইবিলাক খেলিব পাৰে ৰানিং কৰিব পাৰে আৰুতো যদি ডিমটিভেশ্যন হৈ আছে শ্বৰ্ট ভিডিঅ' চাব যোনটো মটিভেট কৰে আৰু এবাৰ আপোনালোকে নিজক কুৱেশ্যন সুধিব যে কিয় প্ৰিপেৰেশ্যন কৰি আছোঁ চাকৰি লাগে না মই এনেই প্ৰিপেৰেশ্যন টাইম ৱেষ্ট কৰিবৰ কাৰণে বা কাৰোবাক দেখাবৰ কাৰণেতো কৰা নাই চাকৰি লাগে যদি তেন্তে ডিমটিভেটটো আমি অভাৰকাম কৰিবই লাগিব বিকজ বেলেগে চাকৰি লৈও আছে ডিমটিভেট অভাৰকাম কৰি আমিও সেইটো কৰিব লাগিব সো গাইজ গৌৰৱে যিখিনি তাৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'লে তো সেইটোৰ পৰা আপোনালোকে হয়তো বহুতে আমি ভাবোঁ বহুত উপকৃত হৈছে তো আমি লাষ্টত গৌৰৱক যিখিনি প্ৰিলিমছ ক্ৰেক কৰি থৈছে APSC বা IB সেইটোৰ মেইনছৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ যাতে মেইনছটো ভালদৰে দিয়ে আৰু এই এক্সামখিনিও ক্লিয়াৰ কৰে তো বেষ্ট অফ লাক গৌৰৱ আৰু লাষ্টত আমাৰ ভিউৱাৰ্ছক কি ক'ব বিচাৰে আপুনি বা তুমি কি ক'ব বিচাৰা এইটো কৈ দিয়া লাষ্টত চ' মই সেইটোৱে ক'ব বিচাৰিম যে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে সেইটো ভালদৰে কৰক ফিউচাৰৰ কথা অলপ ভাবি পেলাই অলপ চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰক নহ'লে টাইমটো অলপ ৱেষ্টো হ'ব পাৰে আৰু মোৰো ইমান অভিজ্ঞতা নাই বাৰু যিমান আছে সেইটোৰ ওপৰত বেছ কৰি মই কৈছোঁ আপোনালোকক আৰু ফিউচাৰত যদি আৰু নিউ এক্সপিৰিয়েঞ্চ হয় সেইটোও শ্বেয়াৰ কৰিম আপোনাৰ লগত থেংক ইউ সো গাইজ যদি ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক কিবা ভেলু এড হোৱা নিচিনা লাগিলে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আৰু কিছুমান আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব আমি যদি আপোনালোকৰ বহুত কমেণ্টছ হয় আমি নেক্সট টাইম আকৌ গৌৰৱক লৈ আহিম যিখিনি আপোনাৰ কমেণ্টছখিনিত সি এনচাৰ কৰিব তো আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিব বিচাৰে এইটো চেনেলত তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব তো আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ ছ' মাছ